কৰিয়ে ল'লোঁ ৰ বাপেকে মানে বা বহুত ৰিচাৰ্জ নকৰাকৈ থাকিব নোৱাৰোঁ দে ঠাই তো গাইছ আপোনালোকে নেকি তো গাইছ মানে মই ৰিচাৰ্জটো কৰি ল'লোঁ মানে ৰিচাৰ্জটো কৰাৰ লগে লগে এটা কথা আহি পৰিল গাইছ ৰিচাৰ্জটো মোৰ নিচিনা মানুহে বা আমাৰ নিচিনা ঘৰৰ মানুহে বা আপোনালোকে বা যোনে ভিডিঅ' চাই আছে আপোনালোকে পাৰে মানে ৰিচাৰ্জ কৰবা কিন্তু হাৱেজ মানে দুখীয়া ফেমিলি মানে একদম দুখীয়া ঘৰৰ মানুহে মানে ৰিচাৰ্জটো কেনেকৈ কৰিব গাইছ মানে ইমান যে ৰিচাৰ্জৰ মানে ভেলু বাঢ়ি গৈ আছে মানে ইমান বাঢ়ি গৈ আছে আগতে 149 টকা আছিল আৰু এতিয়া যে আছে 300 মানে এজন মানে দুখীয়া ফেমিলিৰ মানে যোনে হাজিৰা কৰে বা কি ক'ম আৰু মানে একদম মানে কিবাকৈ চলে আৰু তেওঁলোকে মানে ৰিচাৰ্জ কেনেকৈ কৰিব মানে আজিকালি সৰু মোবাইল এটাতো ৰিচাৰ্জ কৰাৰ কাৰণে বহুত হাই মানে কি ক'ম বহুত পইচা লাগে তো তাৰে মানে হাজিৰা কৰা মানুহে মানে হাজিৰা কৰিব যায় তো হাৱেজ পাব 400 টকা তাৰে হাৱেজ পাব যদি 500 টকা পাব তো কিন্তু আমাৰ আজিকালি মানে ৰিচাৰ্জতে মানে 500 টকাটো গুচি যোৱা যেন লাগে মানে কেনেকৈ যায় এনে গাইছ মানে আগতে হাৱেজ লয়েষ্টটো আছিল যদি 149